ৰূপহীহাট সমষ্টিৰ কেইবাখনো পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত নগাঁও লোকসভাৰ সাংসদ পদৰ প্ৰাৰ্থী সুৰেশ বৰাই কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। প্ৰথমে তেওঁ চতিয়ানত এখন নিৰ্বাচনী সভাত ভাগ লয়। তাৰ পাছত তেওঁ যায় মাহেৰীপাৰ গাঁও পঞ্চায়তলৈ। তাত তিনিখনকৈ সভাত তেওঁ অংশগ্ৰহণ কৰে। তাৰ পাছত তেওঁ যায় তিনিচুকীয়া গাঁও পঞ্চায়তৰ তিনিচুকীয়া খেলপথাৰত অনুষ্ঠিত আন এখন নিৰ্বাচনী সভালৈ, য'ত বহু সংখ্যক আন দলৰ নেতাকৰ্মী বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰে। আজি সুৰেশ বৰাৰ সৈতে সংগ দিছে ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান, ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যা হাছনা বেগম, বিজেপি নেত্ৰী ছালমা জেছমিন, বিজেপি কৰ্মী আনোৱাৰ হুছেইনকে প্ৰমুখ কৰি বহু কেইগৰাকী গণ্যমান্য নেতাকৰ্মী। শাকিল ইসলাম, ইসলাম দিলদার হোসেন। আর আমরা কাজিরঙা কোন বা উদয়হাট কোন উরাং কোন এই অঞ্চলে হয়েছে, কিছু হিন্দু আছে, কিছু মুসলমানও আছে। গতিকে হিন্দু মুসলিম সবেরই উৎসব দিচ্ছে। সরকারি মালিক থাকলে আজকে এই গভর্নমেন্টে করতো না, 50 বছর পরে হলো অন্য গভর্নমেন্টে হলে উৎসব করবে। গতিকে এইগুলি এই উৎসব এইগুলি বিভিন্ন কথা দ্বারা কমে যে আমরা ব্যক্তিকে বিব্রত করার চেষ্টা করবো। গতিকে তাগর কথা দ্বারা আমরা বিব্রত হই না। যে আমরা করে একটা অনুরোধ যে সামনে 26 তারিখ ইলেকশন, আমরা সুরেশ বরা সাহেব উনি একজন ভালো মানুষ, খুব ভালো মানুষ। গতিকে আপনারা এগুলো ভোটতে উনি আমরা এইগুলি অঞ্চলের উন্নয়নমূলক কাম কাজ করবো। আমরা আফদের উপদে উনি খেলা হইব না, পদ্ধত বদলে খেলা হইব না, আমিনুল্লাহ খেলা হইব। এন পদ্ধত বদলে ভোট দিলে আজকে এখানে যদি কোনো অসুবিধা হয় তাইলে পদ্ধত বদলে এখানে ফিরাইব না সুরেশ বরাই ফিরাইব? সুরেশ বরাই ফিরাইব। কারণ সরকার সরকার হচ্ছে বিজেপি, সেন্ট্রালও বিজেপি, স্টেটও বিজেপি। সেন্ট্রালও আবার সরকার হইব বিজেপি, স্টেটও 2.5 বছর আছে আরো সরকার হইব বিজেপি। ৰূপহী সমষ্টিৰ কি কপালটো এনেকুৱাই নেকি? চাওক, এজন বিদেশী আমি ইতিমধ্যে আমি চামাগুৰিৰ পৰা আনি ৰূপহীত বিধায়ক বনালোঁ। এতিয়া আমাৰ যিজন লোকসভাৰ সাংসদ তেওঁ মাৰ্গ্ৰেটাৰ পৰা আহিছে। কাজেই আজি আপুনি দেখিছে সুৰেশ বৰা আমাৰ নগাঁৱৰ লোকেল ল'ৰা। সুৰেশ বৰা যেতিয়া লোকেল ল'ৰা, এতিয়া আমি ৰাইজক বিবেক ভোট দিবলৈ কৈছে। আমি বিবেক ভোট দিবলৈ গ'লে আমাৰ লোকেল ল'ৰাটোক ভোট দিব লাগিব। আমি আৰু বিদেশী মানুহক ভোট দি থাকিম নেকি? এইটোতো কেতিয়াও হ'ব নোৱাৰে। কাজে আমাৰ আহ্বান ৰাইজৰ তাত যে আমাৰ লোকেল ল'ৰা সুৰেশ বৰা, আৰু সুৰেশ বৰাক আমাক ইয়াৰ পৰা জয়ী কৰাব লাগে আৰু বিবেক ভোট দিব লাগে। প্ৰাক্তন বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱক আনোৱাৰ হুছেইন ডাঙৰীয়া, বিজেপি নেত্ৰী হাছনা বেগম ডাঙৰীয়া, শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, আমাৰ সন্মুখত বহি থকা শ্ৰদ্ধাৰ আলেম ওলামাসকল, মুৰব্বীসকল, যুৱক ভাই ভনীসকল তথা শ্ৰদ্ধাৰ ৰাইজ, বাসন টাসন না আলো বাসা নাই যদি না লাভ করে দিছে। এটা সরকারে করে দিছে, এটা বিজেপি করে দিছে। ওখানে ঘরের কোনো অভাব নাই, যারই গণ নাই, যারই কাঁচা ঘর আছে। এটাই আছিল নরেন্দ্র মোদীর স্বপ্ন আছিল যে ভারতবর্ষত কোনো একজন মানুষ যাতে কাঁচা ঘর কাঁচা লেটিন না থাকে। আর হেরেই করতেছে, এটা কোনো হইতেছে আর সুবিধা আমরা হইতেছি। হিন্দু মানুষের এটা সুবিধা অত দরকার নাই। কত হিন্দু মানুষের ভোট দিতেছে আর আমরা ভোট দিই না, আমরা ভোট দিই না। আমরা বুঝুন লাগবে প্রস্তাব লইয়া কইছে যে আর নতুন করে যাতে ডি না আয়, কারণ আমি তারপরের থেকে ডি নাই, ডি আয় আরো কোনোদিন ডি আইছে বিজেপির দিনও ডি আয় না। তো এইটি তো কংগ্রেসও বন্ধ করা হইতো, কিন্তু কংগ্রেসও বন্ধ করছে না। কি লিখে কংগ্রেসও বন্ধ করছে না? যে মুসলমানরা সারা শাস্তির মধ্যে যদি রাখা হয়, আগরে যদি অত্যাচার করা হয়, তাইলে ডরে আমরা ভোট দিব। একটা কথা আছে না আমরা মধ্যে চলে যে কংগ্রেসও যদি ভোট না দেয় তাহলে দেশও থাম যেত না, এরকম কথা আছে না নাই? এই কথাটা ওখানেও অনেক মানুষে কয়। মেসেজ দিম, তিনিচুকীয়াত গৈছিল, দলং ডিমান্ড কৰিছে, দলং হৈ যাব। খালি এটা ভোটো যেন মই হাত জোৰ কৰি কৈছোঁ, ক'তো নাযায়। 8,000 ভোট, 7,000 ভোট যেন 7,000 পদুম ফুলত পৰে।
কথা এটা কিন্তু শুনি লওক 2 বছৰৰ পিছত মোক আহি ধৰিলে নহ'ব যে আপুনি দলং বনাম বুলি কৈছিলে কিন্তু নবনালে কিয় দলং যেতিয়া বনাম 8,000 ভিতৰত 7,000 পদুম ফুলত যাব লাগিব তেতিয়া দলং বনাম এই কথাটো শুনি লওক আপোনালোকে কাৰণ মই ক'ব লাগিব নহয় মই ক'ব লাগিব যে এইটো এটা আমাৰ মাইনৰিটি অঞ্চল এই 8,000 ভোট আছে আমাক 7,000 ভোট দিছে লগে লগে আপোনালোকৰ কাম হৈ যাব তথাপিও এটা কথা কৈ যাওঁ আপোনালোকে ভোট নিদিলেও আপোনালোকৰ কাম আমি কৰিম বিজেপিয়ে আৰু আপোনালোকে এইটো চিন্তা কৰিবলগীয়া নাই কিন্তু আমি অনুৰোধ কৰিম আপোনালোকে আমাৰ লগত আহক আপোনালোকে আমাৰ লগত মিলক আজি চাওক আপোনালোকে যাক আগবঢ়াই দিছে আপোনালোকে সমাজখন চলাবলৈ যাক আগবঢ়াই দিছে আমাৰ এখেত এজন শিক্ষিত মানুহ আজি আপোনালোকে এটা সময়ত MLA আছিল তেখেতে বিজেপিত কিয় জইন কৰিছে গম পাইছে যে আজি আমাৰ ল'ৰা ছোৱালী আমাৰ সমাজখন বিজেপিৰ লগত থাকিব লাগিব আজি ৰফিকুল হক সাহেবৰ বুৱাৰীয়ে আজি বিজেপিত কিয় জইন কৰিছে গম পাইছে যে আমি বিজেপিৰ লগত থাকিলে আমাৰ ভৱিষ্যত ভাল হ'ব কাৰ সমাজখনৰ তেওঁ পৰিয়ালটো নহয় সমাজখন আজি ধন এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তেওঁ আজি জইন কৰিছে বিজেপিৰ নেতা কিয় এইকাৰণেই দুনিয়াই ঘূৰি গম পাইছে যে বিজেপি কৰিলে আমাৰ সমাজখন ভাল হ'ব আজি আমাৰ ঢিঙৰ প্ৰাক্তন আমাৰ বিধায়ক মজিবুৰ ৰহমান আপোনাৰ প্ৰফেচাৰ বুলি কয় প্ৰফেচাৰ মজিবুৰ ৰহমান তেখেতে বিজেপিত জইন কৰিছে বিজেপি কৰি আছে তেখেতে কিয় কৰিছে তেখেতে শিক্ষিত মানুহ গম পাইছে যে আজি আমি আমাৰ সমাজখন আগবঢ়াবলৈ হ'লে আমি বিজেপি কৰিব লাগিব মুবাৰক পাঠান ডাঙৰীয়া আজি আপোনাৰ তেখেতে AGP কৰিছে কিয় কৰিছে AGP বিজেপি আমি ভাই কিয় কৰিছে তেখেতে গম পাইছে যে এতিয়া আমি বিজেপিৰ লগত AGP লগত থাকিলে আমাৰ সমাজখন বাচিব